আসসালামু আলাইকুম ও নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজত আজি লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ ক্লাছ আসাম বোৰ্ডৰ ক্লাছ 8 সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ 6ষ্ঠ অধ্যায় চেপ্টাৰ 6 ভাৰতত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দূৰীকৰণ এইটো আছিল ভাৰতত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা কেনেকৈ হৈছিল আৰু সম্প্ৰসাৰণ আৰু দূৰীকৰণ কেনেকৈ কৰিছিল এইটো আছিল তোমালোকৰ ক্লাছ আৰু এইটো ক্লাছৰ ভিতৰত 6ষ্ঠ অধ্যায়ৰ ভিতৰত যিমানখিনি প্ৰশ্ন উত্তৰ আছে সকলোবোৰ তোমালোকক অতি চমুকৈ দিবলৈ যত্ন কৰিম তোমালোকে ক্লাছটো ভালদৰে চাবা আৰু ইয়াৰ পৰাই লিখিলে তোমালোকে ফুল মাৰ্ক পাই যাবা অতি চমুকৈ দিছো যাৰ বাবে তোমালোকে কম লিখি ফুল মাৰ্ক পাই যাবা গতিকে পলম নকৰি ভিডিওটো আৰম্ভ কৰো অনুশীলনৰ সকলো প্ৰশ্নটোৰ 1 নম্বৰ প্ৰশ্ন কি আছে যে একৰ ক ইংৰাজ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল এটো আছিল ইংৰাজ আৰু ফৰাচীৰ মাজত ৰাজনৈতিক অধিপত্যৰ বিস্তাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল এখানে লিখিবা ৰাজনৈতিক অধিপত্যৰ এটো অধিপত্য অফাল হ'ব এটো অধিপত্য বিস্তাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল খ নম্বৰ প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ কোন আছিল প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ ফ্ৰান্সিছ ডুপ্লে আছিল এটো লিখিবা ফ্ৰান্সিছ ডুপ্লে আছিল গ নম্বৰ সিৰাজউদ্দৌলাৰ প্ৰথম সেনাপতি কোন আছিল সিৰাজউদ্দৌলাৰ প্ৰথম সেনাপতি আছিল মীৰ জাফৰ এটো ইম্পৰ্টেন্ট আছে এটো প্ৰত্যেকবাৰ আহি থাকে ভালদৰে পঢ়িবা এটো গ নম্বৰ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল বাৰেন হেষ্টিং অং নম্বৰ কোনে সত্য বিলোপ নীতি উদ্ভাৱন কৰিছিল লৰ্ড ডেলহাউসি এটো লিখিবা লৰ্ড ডেলহাউসি সত্য বিলোপ নীতি উদ্ভাৱন কৰিছিল দ্বিতীয় নম্বৰ কোশ্চেন শুদ্ধ উত্তৰ বাছি লোৱা পণ্ডিচেৰী ইংৰাজসকলৰ বাণিজ্যিক কুঠি আছিল এইটো অশুদ্ধ হ'ব ফৰাচীসকলে চালাবত জংগক হায়দৰাবাদৰ নিজাম পাতিছিল এইটো শুদ্ধ হায়দৰাবাদৰ নিজাম পাতিছিল কাক চলাবত জংগক এই ব্যক্তিগৰাকী কি কৰিছিল হায়দৰাবাদৰ নিজাম পাতিছিল এইটো শুদ্ধ ঘ নম্বৰ সিৰাজউদ্দৌলা আলীবৰ্দী খাৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল এইটো অশুদ্ধ এইটো ভুল ঘ নম্বৰ পলাচী নামৰ ঠাইখন বাগিৰথী নদীৰ পাৰত অৱস্থিত বাগিৰথী নদীৰ পাৰত পলাচী নামৰ ঠাইখিনি আৰু অংগ নম্বৰটো ৰেগুলেটিং এক্ট বংগৰ গভৰ্ণৰ গৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ পদোন্নীত কৰে এইটো শুদ্ধ এইটো ভেৰি ইম্পৰ্টেন্ট এইটো আহি থাকিব প্ৰত্যেকবাৰে আহি থাকে লৰ্ড বেলেছলিয়ে সত্য বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল এইটো অশুদ্ধ সত্য বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউসে এইটো নহয় লৰ্ড বেলেছিয়ে নহয় লৰ্ড ডেলহাউসিয়ে কৰিছিল গতিকে এইটো অশুদ্ধ 3 নম্বৰ কোশ্চেন ক্ৰম অনুসাৰে সজোৱা সিৰাজউদ্দৌলা মীৰ জাফৰ আলীবৰ্দী খাঁ মীৰ কাসিম এইটো কোনটো আগত হ'ব আলীবৰ্দী খাঁ 1 নম্বৰত সিৰাজউদ্দৌলা 2 নম্বৰত মীৰ জাফৰ 3 নম্বৰত আৰু মীৰ কাসিম 4 নম্বৰত বুজি পালা আকৌ বুজি আছো তোমালোকক এটো কি কৈছে যে 3 নম্বৰ কোশ্চেন ক্ৰম অনুসাৰে সজোৱা সিৰাজউদ্দৌলা মীৰ জাফৰ আলীবৰ্দী খাঁ মীৰ কাসিম আলীবৰ্দী খাঁ 1 নম্বৰত আহিব আগত 1 নম্বৰত সিৰাজউদ্দৌলা 2 নম্বৰত মীৰ জাফৰ 3 নম্বৰত আৰু মীৰ কাসিম 4 নম্বৰত 4 নম্বৰ কোশ্চেনটো হল চমু উত্তৰ লিখা প্ৰথম কৰ্ণাটক যুদ্ধ 1740 খ্ৰীষ্টাব্দত অষ্ট্ৰেলিয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰী কেন্দ্ৰিক যুদ্ধত ইংৰাজ আৰু ফৰাচীসকলে পৰস্পৰৰ প্ৰতিদ্বন্দ্বী হৈছিল ফলত এই ঘটনাই ভাৰতত থকা ইংৰাজ আৰু ফৰাচীৰ সম্পৰ্কত প্ৰভাৱ পেলাইছিল সুযোগ সন্ধানী ইংৰাজৰ নৌবাহিনীয়ে 1745 খ্ৰীষ্টাব্দত ভাৰতৰ দক্ষিণ পূব উপকূলত ফৰাচী জাহাজে অৱৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকি সৃষ্টি কৰিলে কৰ্ণাটকৰ নবাবে ইংৰাজৰ সহায়ৰ বাবে পঠোৱা প্ৰকাণ্ড সৈন্যবাহিনীও ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল কিন্তু হঠাতে ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰত ইংৰাজ আৰু ফৰাচীৰ মাজত চুক্তি হয় সেই সন্ধি মৰ্মে ফৰাচীসকলে ইংৰাজৰ পৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিলে আৰু ইয়ে ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনাজাত এইখিনি আছিল 4ৰ ক নম্বৰৰ প্ৰশ্ন উত্তৰ খ নম্বৰ ডুপ্লে কোন আছিল এটো আছিল জোসেফ ফ্ৰান্সিছ ডুপ্লে পণ্ডিচেৰীৰ গভৰ্ণৰ আছিল চতুৰ দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গভৰ্ণৰ ডুপ্লে ইংৰাজৰ অধীনত থকা মাদ্ৰাজ দখল কৰিছিল তেওঁ ডুপ্লেৰ নেতৃত্বত ফৰাচী সৈন্যই
কৰ্ণাটকৰ নৱাবৰ লগ হৈ ইংৰাজে কৰা আক্ৰমণক প্ৰতিহত কৰিছিল। ই আছিল ডুপ্লে। তাৰপিছত গ নম্বৰটো পলাচী যুদ্ধ। 1757 খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ পৰা 23 মাইল দক্ষিণে ভাগীৰথী নদীৰ পাৰৰ পলাচী নামৰ ঠাইত বংগৰ নৱাব চিৰাজউদ্দৌলাৰ সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধকে পলাচী যুদ্ধ বোলা হয়। আৰু পলাচী যুদ্ধ কিমান চনত হৈছিল? 1757 খ্ৰীষ্টাব্দত। এইটো ভালদৰে মনত ৰাখিবা, এইটো MCQ আহে। এই যুদ্ধত চিৰাজউদ্দৌলাৰ সৈন্যবাহিনী প্ৰধান সেনাপতি মিৰ্জাফৰৰ বিশ্বাসঘাতকতাৰ বাবে পৰাজিত হ'বলগীয়া হয়। এই মিৰ্জাফৰৰ কি কৰিছিল? মিৰ্জাফৰে বিশ্বাসঘাতকতা কৰিছিল বাবে পৰাজিত হ'বলগীয়া হয়। যুদ্ধত পৰাজিত চিৰাজউদ্দৌলাক মিৰ্জাফৰৰ পুত্ৰ মিৰাণে হত্যা কৰে আৰু ইংৰাজে মিৰ্জাফৰক বংগৰ নৱাব পাতে। তেতিয়া এই যুদ্ধৰ পিছতে মধ্যযুগীয় ভাৰতৰ সমাপ্তি ঘটিছিল আৰু আধুনিক ভাৰতৰ আৰম্ভণি হৈছিল। এইখিনি আছিল পলাচী যুদ্ধ। তাৰপিছত আহিল ৰেগুলেটিং আইন। এইটো আছিল গ নম্বৰ। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদূৰ কৰাৰ বাবে ব্ৰিটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্ৰণয়ন কৰি বলবৎ কৰিছিল। আৰু এই আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰৰ পদটোক গভৰ্ণৰ জেনেৰেললৈ পদোন্নীত কৰা হৈছিল। তেওঁৰ কাম কাজত সহায় কৰিবৰ বাবে এখন 4জনীয়া কমিটি গঠন কৰা হয়। মুম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰজনক বংগৰ গভৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয়। আৰু এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কাৰ্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল। ইয়াৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল। এইটো আছিল ৰেগুলেটিং এক্ট। তাৰপিছতটো হ'ব পিটছৰ ভাৰত শাসন কেনেকৈ কৰিছিল। ৰেগুলেটিং এক্ট বংগৰ গভৰ্ণৰ জেনেৰেল গৰাকীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হৈছিল। সেই আঁচোৱাহ আঁতৰাবৰ বাবে ইংলেণ্ডৰ সংসদে পুনৰ এখন আইন জাৰি কৰি ব্ৰিটিছৰ শাসন ভাৰতত অধিক সুদূৰ কৰি তুলিছিল। এইখনেই আছিল 1784 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত বলবৎ কৰা পিটছ ভাৰত শাসন আইন। এইটো MCQ হয় যে পিটছ ভাৰত শাসন আইন কেতিয়া হৈছিল? 1784 খ্ৰীষ্টাব্দত 1784 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত বলবৎ কৰা হৈছিল পিটছ ভাৰত শাসন আইন, পিটছ ইণ্ডিয়া এক্ট। এই আইন ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিটছ কনিষ্টৰ নামেৰে নামকৰণ কৰা হৈছিল। ইংলেণ্ডৰ কি আছিল? প্ৰধানমন্ত্ৰী আছিল। কোনগৰাকী ব্যক্তি? উইলিয়াম পিটছ। এওঁৰ নামত আইনখিনি বনোৱা হৈছিল। এই আইন অনুসৰি ভাৰতত 6জনীয়া সদস্যৰে এখন নিয়ন্ত্ৰক মণ্ডলী গঠন কৰা হয়। আৰু এই আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰ জেনেৰেলৰ পদবীটোক অধিক শক্তিশালী কৰি তোলা হৈছিল। ভাৰতত কেন্দ্ৰীয়ভাৱে শাসন চলোৱাৰ মূল আঁচনি পিটৰ ভাৰত আইনে সূচনা কৰিছিল বুলি ক'ব পাৰি। এইখিনি আছিল পিটছ ইণ্ডিয়া এক্টৰ উত্তৰ, পিটছ ভাৰত শাসন আইন। এইখিনি 6 নম্বৰ চিৰস্থায়ী বন্দোবস্ত। গভৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্ণিৱালিছৰ দিনত চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থাটো প্ৰচলন কৰা হৈছিল। তেওঁ কোম্পানীৰ ৰাজহুৱা বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। চিৰস্থায়ী বন্দোবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ'ল এক শ্ৰেণীৰ নতুন জমিদাৰৰ উত্থান। চিৰস্থায়ী বন্দোবস্তৰ ফলত পুৰণি জমিদাৰবিলাকে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী হৈছিল। নিলামৰ মাটি সেই সময়ৰ ধনিক শ্ৰেণীয়ে ক্ৰয় কৰিছিল। এইখিনি আছিল চিৰস্থায়ী বন্দোবস্তৰ উত্তৰ। নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন। কুৱেশ্যনটো আছিল যে বংগৰ ঘৰুৱা বিবাদেই ইংৰাজৰ বংগ দখলৰ প্ৰধান কাৰণ। কথাচাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা। উত্তৰ 1756 খ্ৰীষ্টাব্দত বংগৰ নৱাব আলীবৰ্দী খাঁৰ মৃত্যু হয়। ইয়াৰ পিছৰে পৰা বংগৰ সিংহাসনক লৈ উৰা-উৰি আৰম্ভ হৈছিল। নৱাবৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্ৰ সন্তান নথকাত নৱাবী পদক লৈ বিবাদৰ সূত্ৰপাত হয়। এইবিলাক তোমালোকে ভিডিঅ'টো ৰাখি লিখি ল'বা।
নেক্সট কুৱেশ্যন 6 ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে সিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল? কোনকেইটা কাম? ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নোক্ত কাৰ্যকলাপকে সিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল? 1 নম্বৰ, বংগৰ সিংহাসনক লৈ চলা গৃহকলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুৰ্গ নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ হয়। সিৰাজউদ্দৌলাই দুয়ো পক্ষকে দুৰ্গ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আদেশ দিলে। ফৰাচীসকলে নৱাবৰ আদেশ পালন কৰিলে, কিন্তু ইংৰাজে সিৰাজউদ্দৌলাৰ আদেশত কাণসাৰ নিদিলে। 1 নম্বৰ কাৰণ আছিল, এইটো অলপমান ডাঙৰ হৈছে, ইয়ালৈকে লিখিলে হ'ল। 1 নম্বৰটো, এইটো নম্বৰটো গোটেইখিনি লিখিব লাগিব। ইংৰাজসকলক বংগদেশত বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল। 2 নম্বৰ কাৰণটো গোটেইখিনি লিখিব লাগিব। ইংৰাজ বণিকে কোম্পানীৰ নামত গাইগতীয়াকৈ ব্যৱসায় আৰম্ভ কৰাৰ ফলত নৱাবৰ প্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত হয়। 4 নম্বৰটো, নৱাবৰ বিষয়াত দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক নৱাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতা আশ্ৰয় দিছিল। 4টা লিখিলে হ'ল। 7 নম্বৰ কুৱেশ্যনটো, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা। মই আণ্ডাৰলাইন কৰিছে, তোমালোকে লিখি ল'বা। কেইটা পইণ্ট আছে? ক নম্বৰ, খ নম্বৰ, গ নম্বৰ, এইকেইটা আছে। চিৰস্থায়ী বন্দোবস্ত, এইটো এবাৰ লিখিবা। ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰে ভাৰতীয় অৰ্থনীতি সংশোধন কৰাৰ নামত ৰাজহুৱা ব্যৱস্থা কোম্পানীৰ দখলৈ নিছিল। এই ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দোবস্ত কথাটো উল্লেখ কৰিব পাৰি। তেওঁ কোম্পানীৰ ৰাজ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। চিৰস্থায়ী বন্দোবস্তৰ ফলত পুৰণি জমিদাৰবিলাকে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী কৰিছিল। সেয়েহে এই শ্ৰেণীৰ লোকসকল সদায় ইংৰাজৰ অনুগত আছিল। খ নম্বৰটো, কৰত মৈত্ৰী নীতি। গভৰ্ণৰ জেনেৰেল বেলছলিয়ে এই সাম্ৰাজ্যবাদী নীতি ভাৰতত প্ৰয়োগ কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল যে যি দেশীয় ৰজাই কৰত মৈত্ৰী নীতি মানি ল'ব তেওঁলোকক ইংৰাজ সৈন্যবাহিনীয়ে সুৰক্ষা দিব, কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্যবাহিনীৰ খৰচ বহন কৰিব লাগিব। আৰু গ নম্বৰটো, সত্য বিলোপ নীতি। কোম্পানীৰ কাৰ্যকালৰ আন এটা সাম্ৰাজ্যবাদী নীতি হ'ল সত্য বিলোপ নীতি। 1834 খ্ৰীষ্টাব্দত কোম্পানীৰ বোৰ্ড অফ ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল। এই নীতিৰ জৰিয়তে ব্ৰিটিছে কিছুমান দেশীয় ৰাজ্যৰ ৰজা সত্য বিলোপ কৰিছিল। সত্য বিলোপ নীতিয়ে ভাৰতৰ ব্ৰিটিছ চৰকাৰক অতিশয় শক্তিশালী কৰি তুলিছিল। সত্য বিলোপ নীতিৰ মূল কথা হ'ল, ব্ৰিটিছ আশ্ৰয়ত থকা ৰাজ্যবোৰৰ উত্তৰাধিকাৰী নাথাকিলে ব্ৰিটিছ চৰকাৰৰ অনুমতি নোহোৱালৈকে তেওঁলোকৰ তলনীয়া উত্তৰাধিকাৰী ল'ব নোৱাৰিব। অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলেও সেই ৰাজ্য কোম্পানীৰ হস্তগত হ'ব। ব্ৰিটিছ চৰকাৰে সত্য বিলোপ নীতি ৰজাৰ উপাধি, খিতাপ, পেঞ্চন আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি ঘোষণা কৰিছিল। উত্তৰাধিকাৰীবিহীন ৰাজ্যই এই সকলোবোৰ সুবিধা হেৰুৱাব লগা হৈছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।